নমস্কাৰ সকলকে সেৱা জনাইছো আকৌ এটা বছৰ আৰম্ভণি হ'বলৈ গৈ আছে এই আৰম্ভণি বছৰতে খুব ভাল খবৰ এটা লৈ আপোনালোকৰ মাজলৈ আহিছো আমি এতিয়া আছো অজয়ৰ মা ষ্টুডিঅ'ত আছো অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া আহিছে ইয়ালৈ গতিকে আমি এটা গানৰ পটভূমিত অকণমান কথা ক'বলৈ ওলাইছো এটা গানৰ সৃষ্টি হৈছে এবাৰ প্ৰত্যেকে সুধিছিল বহুত মানুহ এতিয়াও ফোন কৰি সুধি আছে এবাৰ কি গান হ'ব এবাৰ কি গান আমি আপোনালোকক শুনিবলৈ পাম বা আপোনালোকক দেখিবলৈ পাম আৰু মই নিজেও নাজানিছিলো এবাৰ কি গান আমি আসলে এবাৰ কৰিম কিন্তু আজি আহি গম পালো এটা বৰ সুন্দৰ গানে আমাৰ কাৰণে অপেক্ষা কৰি আছে অসমৰ ৰাইজৰ কাৰণে অপেক্ষা কৰি আছে যিসকলে গান ভাল পায় যিসকলে থিয়েটাৰৰ গান বুলিলে নিজকে মজি থাকে গান শুনি শুনি থিয়েটাৰৰ গান শুনি শুনি তেওঁলোকৰ কাৰণে ভাল খবৰ একে দুয়ে তিনি হল বুলি এটা ধুনীয়া গান গোটেই গানটোৰ লিৰিক্সখিনি মই এতিয়া নকওঁ কিন্তু মই এবাৰ ভাবিছো যে আমি এবাৰ অসমৰ যিখিনিয়ে সৃষ্টি কৰে যোৱাবাৰ বহুত সৃষ্টি কৰিছে আমাৰ গানত এই সৃষ্টি কৰা যিখিনি মুহূৰ্ত যিখিনি সম্বল এইখিনি সম্বল আমি সৃষ্টিতে ৰাখিব বিচৰা নাই এইখিনি আমি ৰাইজৰ মাজলৈ আগুৱাই দিব বিচাৰিছো আৰু সেইকাৰণে অতি সোনকালে 2 দিনৰ ভিতৰত আমাৰ এটা গানৰ কলি আপোনালোকৰ এৰি দিম গানটোৰ কলিটো হ'ল একে দুয়ে তিনি হ'ল বৰ ধুনীয়া এটা গানৰ কলি এই গানটোত আপোনালোকে নিজৰ ইচ্ছা মতে আমাৰ কোনো বাধ্যবাধকতা নাই আমাৰ ফালৰ পৰা কোনো আপোনালোকক আমি কোনো পৰিচালনা নকৰোঁ নিজে নিজে আপোনালোকে নিজৰ মতে নিজা কল্পনাৰে গানটোৰ একে দুয়ে তিনি হ'ল এই গানটোক আপোনালোকে কোৰিঅগ্ৰাফ কৰিব আৰু আমি বিচাৰিছোঁ আপোনালোকৰ অসমৰ যি কেইজনে বা যিকেইজনে শ্ৰেষ্ঠ কোৰিঅগ্ৰাফটো কৰিব সেই কোৰিঅগ্ৰাফটো এবাৰ আমি থিয়েটাৰ বৰদৈচিলাত আমাৰ গানটোত আমি অন্তৰ্ভুক্ত কৰিম আৰু আপোনালোকৰ সেই সৃষ্টিক আমি অথলে যাবলৈ নিদিওঁ যি সুন্দৰ সৃষ্টিৰ সকলোতকৈ ভাল লগা কোৰিঅগ্ৰাফটো আমি এবাৰ অসমৰ ৰাইজৰ মাজলৈ এৰি দিম আৰু আমি কথা দিছোঁ যিসকলে এই ধুনীয়া ধুনীয়া সময়খিনিত কোৰিঅগ্ৰাফ কৰিব যাৰ কোৰিঅগ্ৰাফটো আমাৰ গানটোৰ কাৰণে প্ৰযোজ্য বুলি ভাবিম সৰ্বশ্ৰেষ্ঠ বুলি বিবেচিত হ'ব তেওঁলোক য'তেই নহওক অসমৰ বাহিৰৰ হ'লেও কোনো কথা নাই আমি তেওঁলোকক সম্পূৰ্ণ খা খৰচ দি আমাৰ ইয়ালৈ মাতি আনি আমি কোৰিঅগ্ৰাফ কৰাৰ সময়ত তেওঁলোকৰ লগত আৰু তেওঁলোকৰ দ্বাৰাই কোৰিঅগ্ৰাফ কৰিম এইটো আমি প্ৰতিশ্ৰুতিবদ্ধ এইকাৰণে প্ৰতিশ্ৰুতিবদ্ধ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে বৰ ধুনীয়া ধুনীয়া সৃষ্টি কৰি আছে এই সৃষ্টিখিনি আমি কিয় অসমৰ ৰাইজৰ মাজলৈ লৈ যাব নোৱাৰোঁ সেইকাৰণে এবাৰ বৰদৈচিলা থিয়েটাৰ মই অভিজিত ভট্টাচাৰ্য বৰদৈচিলাৰ প্ৰযোজক মণ্ডলী অজয় আমি সকলো মিলি প্ৰচেষ্টা লৈছোঁ যে সেই সৃষ্টিবিলাকক আমি এবাৰ সাকাৰ ৰূপ দি মানুহক দেখুৱাম গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ আহিব বৰ ধুনীয়া ধুনীয়াকৈ আপোনালোকে কোৰিঅগ্ৰাফ কৰক আপোনালোকে কোৰিঅগ্ৰাফ এবাৰ অসমৰ প্ৰত্যেকজন মানুহে দেখিব অপেক্ষা মাত্ৰ 2-3 দিনৰ বাবে আহি আছে আপোনালোকৰ মাজলৈ একে দুয়ে তিনি হ'ল বৰ ধুনীয়া এখন নাটকৰ গান নাটকখনৰ নাম হ'ল অভিজিত ভট্টাচাৰ্যৰ মৰি যাম তোৰ বাবে ধন্যবাদ